নমস্কাৰ আপুনি চাই আছে মিডডে 18 মই জয়ন্ত মাধৱ গোস্বামী খাৰঘুলিত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰিস্থিতিৰ বুজ ললে বিধায়কগৰাকীয়ে সপোনতো ভবা নাছিল যে এনেকুৱা এটা ঘটনা হ'ব পাৰে ভুক্তভোগীয়ে ক্ষতিপূৰণ পাবই লাগিব কামটো চোৱা চিতা কৰা বিষয়াসকলো সমানেই দুখী ৱেল্ডিং সঠিককৈ হৈছিল নে নাই ঘটনাস্থলীত উপস্থিত হৈ এই প্ৰশ্ন স্থানীয় জনপ্ৰতিনিধিজনৰ ক্ষতিগ্ৰস্ত ঘৰবোৰ সুৰক্ষিত নে অসুৰক্ষিত হিয়া পৰীক্ষা কৰা হ'ব প্ৰকল্পটোৰ সুৰক্ষাৰ দিশটো চাব লাগিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি পুৱাৰে পৰা আমি ধাৰাবাহিক ৰূপত বাতৰি সম্প্ৰচাৰ কৰিছো স্থানীয় জনপ্ৰতিনিধিগৰাকী ঘটনাস্থলীত উপস্থিত নোহোৱাত প্ৰথমে ক্ষোভ প্ৰকাশ কৰিছিল ভুক্তভোগী লোকসকলে নিউজ 18ত এই বাতৰি ধাৰাবাহিক ৰূপত সম্প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া শাৰী পাতিছে মন্ত্ৰী বিধায়কে খাৰঘুলিত উপস্থিত হৈছে ঘটনাস্থলী পৰিদৰ্শন কৰিছে দুৰ্গতসকলৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছে স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই দুৰ্গতসকলৰ সৈতে মত বিনিময় কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে তেওঁ কয় যে সপোনতো ভবা নাছিল এনেকুৱা এটা ঘটনা হ'ব বুলি ভুক্তভোগীয়ে ক্ষতিপূৰণ পাবই লাগিব বুলি তেওঁ উল্লেখ কৰিছে আৰু কামটো চোৱা চিতা কৰা বিষয়াসকলো সমানেই জগৰীয়া বুলি উল্লেখ কৰিছে লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰিছে ৱেল্ডিং সঠিককৈ কৰা হৈছিল নে নাই ক্ষতিগ্ৰস্ত ঘৰবোৰ সুৰক্ষিত নে পৰীক্ষা কৰা হ'ব প্ৰকল্পটোৰ সুৰক্ষাৰ দিশটো চাব লাগিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ইমান এনেকুৱা ধৰণৰ নেগলিজেন্স এটো একচুয়ালি কবলৈ গলে এটো ক্রিমিনাল নেগলিজেন্স এটো কাৰ নেগলিজেন্স ডেফিনেটলি যিজনে কাম কৰিছে আৰু যিজনে কাম কৰাইছে আৰু টাৰ্মিনেট কৰিলে প্ৰবলেম সলভ নেকি আগতো টাৰ্মিনেট কৰিছে তাৰ পিছতে একেই ঘটনা টাৰ্মিনেট কৰিলে এস্কেপ ৰুট দিয়া হয় আপুনি এজন কন্ট্ৰাক্টৰে বেয়া কাম কৰিছে তাম যদি আপুনি খেদি দিলে সেইটো ভালে পালে হি যিখিনি লুটিব লাগে সেইখিনি লুটিলে লুটি পেলাই হি যদি এতিয়া মানে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কম্পেনসেটৰি কোনো স্টেপস নোলোৱাকে মানুহ তাক যদি ৰিলিজ কৰে সেইটো আনন্দ মনেৰে হাঁহি মাতি গুচি যাব গেমনত একেই হ'ল নেকি গেমনৰ ক্ষেত্ৰত মই ভাবো তেনেকুৱা হৈছে কিয়নো এতিয়া আৰ্বিট্ৰেশ্যনত যাব মইতো এসময়ত এই হেৰিতে মই উকালতি কৰিছিলো আৰ্বিট্ৰেশ্যনৰ কেছতে মই উকালতি কৰিছিলো এইটো এটা ক্ৰিমিনেল নেগলিজেন্স আৰু এই যিখিনি মানুহ আজি ভিক্টিম বুলি কৈছো মই যিখিনি মানুহ ভিক্টিম তেখেতসকল কিন্তু দে আৰ লাইবল টু গেট কম্পেনচেশ্যন এণ্ড উইল গেট দেম কম্পেনচেশ্যন এই যিটো এটা ক্ৰিমিনেল এনেকুৱা এটা নেগলিজেন্সৰ কাৰণে এনেকুৱা এটা হৈছে এইটো এটা ক্ৰিমিনেল নেগলিজেন্স এই ক্ৰিমিনেল নেগলিজেন্সটোৰ কাৰণে যি কণ্ট্ৰেক্টৰ কোম্পানীয়ে হওক বা হেৰি হওক আৰু যিখিনি বিষয়াই চোৱা চিতা কৰিছে সেইখিনিও কিন্তু সমানে লাইবল এটা ঠাইত যদি ডবল ৱেল্ডিং মাৰিব লাগে বা এটা পাট্টি দি পেলাই মাৰিব লাগে এতিয়া ধৰি ললো মই ঠিকাদাৰজনে মৰা নাই ছুপাৰভাইজ কৰা ইঞ্জিনিয়াৰজনে কিয় সেইখিনি নধৰিলে সেই মুহূৰ্তত তেতিয়াহ'লে তেওঁৰ হয়তো কিবা বুজা পৰা আছিল বা তেওঁ আৰু এইবিলাক বিলটো পাছ হৈ গৈছে গতিকে কেনেকৈ পাছ কৰিলে আৰু সাধাৰণতে এনেকুৱা ধৰণৰ যিবোৰ ডাঙৰ এনেকুৱা ধৰণৰ হেৰি হয় প্ৰজেক্ট হয় সেইবিলাকত কিছুমান বিশেষ এনেকুৱা ধৰণৰ জ্বালাই বা ৱেল্ডিং যিটো কয় এই ৱেল্ডিংটো সঠিকভাৱে হৈছে নে চাবৰ কাৰণে টেকনিক আছে ইঞ্জিনিয়াৰিং টেকনিক আছে সেই টেকনিকেৰে চালে ক'ৰবাত যদি বহুত সময়ত ৱেল্ডিং কৰোঁতে হয়তো চব ঠাইতে সমানে ৱেল্ডিং নপৰিলে কিন্তু ইয়াত যিটো প্ৰেছাৰ থাকে এই প্ৰেছাৰটোৱে সেইখিনি ঠাই ভাঙি দিব পাৰিব নে নোৱাৰিব সেইটো টেষ্ট কৰিব পাৰি পাইপটো ৱেল্ডিং কৰাৰ পিছতে টেষ্ট কৰিব পাৰি এতিয়া মই নাজানো ফাইলত কি আছে কাগজে কলমে কি আছে কিন্তু এই টেষ্ট কৰা হৈছে নে এতিয়া যদি তদন্ত দিয়া হয় তেতিয়াহ'লে এই তদন্তত ওলাই পৰিব আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সমান্তৰালকৈ ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰায়ো ঘটনাস্থলীৰ বুজ লৈছে ক্ষতিপূৰণৰ আশ্বাস প্ৰদান কৰিছে সমান্তৰালকৈ ভৱেশ কলিতাই ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰিছে ক্ষয়ক্ষতিৰ পৰিমাণ কিমান হ'ব সেই বিষয়ে আলোচনা কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ এইসকল ভুক্তভোগীয়ে ক্ষোভ প্ৰকাশ কৰিছে উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনৰ পৰা কোনো সঁহাৰি লাভ নকৰা বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে তলতে চাই গৈছে কেনেকৈ গম পাব যদি তো ওপৰত নাহে ওপৰত আহিব লাগে চাব লাগিছিলে কাৰণ গোটেই আপোনাৰ ঘৰৰ চব গোটেইটো দেখাই পাইছে গোটেই শেষ হৈ গৈছে কিন্তু এবাৰ ঘৰত আহিলে চালে ভাল লাগিল আৰু জাইকাৰ ফালৰ পৰা কিবা বিষয়া ইঞ্জিনিয়াৰ নাই একো অহা নাই ইয়াত একো অহা নাই ঘৰত কোনো অহা নাই আপোনাৰ বিধায়কৰো খবৰ নাথাকে
আহিছে বুলিছে তাত আহি বুলিছে ইয়াত অহা নাই ইয়াত কোনো অহা নাই হয় আচলতে এতিয়া যিবিলাক কাম কৰিছে আপোনালোকে নিজে হাজিৰা নিজে হাজিৰা পকেটৰ পইচা খৰচা হাজিৰা লাগে কৰাইছে আচলতে এই যে কাম কৰি দেখিবলৈ পাইছে থাকিবতো লাগিব না থাকিব লাগিব কিবা আপোনাৰ জাগাই নাই দেখোন চাফ চিকুণ কৰি থাকিবতো টিংবিলাক চাইড কৰাই আছো তিৰপাল টানি কিনে থাকিম আৰু ৰাতি কি দেখিলে দেখিম আৰু বাচিছে একোৱে নাই আমি কেনেকৈ বৰবাদ বস্তু ভাঙি ঘৰ দুৱাৰ নাই একোৱে নাই এম্বেটাৰ পৰ্যন্ত গৈছে ফ্ৰিজ চৌকেছ গড্ৰেজ ৱাশ্বিং মেচিন একোৱে নাই খাবলৈ বস্তু একোৱে নাই এই চফা কেইখন আছে তাকো ভিজি গৈছে জালনা চালনা পেলাই দিব লাগিব সেইগিলা লেতেৰা হৈ গৈছে ভিজি আৰু আলা লাগে না মুঠতে 20টা পৰিয়াল খুব বেয়াকে এফেক্টেড সাংঘাতিক অসুবিধা যোৱাকালি মন্ত্ৰী অহাৰ পিছতো সাংঘাতিক কিবা হ'ব বুলি আশা কৰিব নোৱাৰি আৰু মূলত নিম্নমানৰ কামৰ কাৰণে এইটো হোৱা বুলি স্থানীয় ৰাইজে ভাবে স্থানীয় বিধায়ক এগৰাকী আছে নিশ্চয় সেইবিলাক নাই সেইবিলাক নাই এতিয়া কোন আছিলে আপোনালোকৰ বিধায়ক বিধায়ক এইটো সিদ্ধাৰ্থ ভট্টাচাৰ্যী নাই এতিয়ালৈ সেইটোতো সকলোৱে গম পায় এই যে মেয়ৰ আহি গ'ল আপোনাৰ মন্ত্ৰী আহি গ'ল কিন্তু এই ৰাতিপুৱাৰ পৰিৱেশটো দেখিলে আৰু মন্ত্ৰীৰ আশ্বাস কোনো বিশ্বাস মন্ত্ৰী ডেপুটি কমিছনাৰ আশ্বাস মন্ত্ৰী ইয়ালৈ নাহিলে জেগালৈ মন্ত্ৰী জেগা নাহিলে তাৰ ওচৰে পাজৰে অকণমান কিবা এটা 10টাৰ পিছত ঘটনা ঘটিছে 3টাত 10টালৈকে 7 ঘণ্টা সময় ইয়াৰ মানুহবিলাক কি পৰ্যায়ত থাকিলে আৰু ঠিক এইখিনিতে সেই সুমিত্ৰা ৰাভা পৰি ঢুকাইছে এইখিনি 245 প্ৰথম আপোনাৰ মই প্ৰথম শুই আছিলো শুই থাকি মেলি এনেকুৱা এটা চাউণ্ড হৈছে মই আজিলৈকে শুনা নাই চাউণ্ডটো শুনাৰ লগে লগে মোৰ ভেণ্টিলেটৰেদি পানী সোমাইছে তাৰপিছত কিবা ধোঁৱা ওলোৱা যেন হৈছে ধোঁৱা ওলোৱা নিচিনা ধোঁৱা ওলোৱাৰ পিছত আপোনাৰ এনেকুৱা এটা চাউণ্ড ওলাইছে যিটো চাউণ্ড আজিলৈকে শুনা নাই মই তাৰপিছত শুনাৰ পিছততো মই কিবাকে ঘৰৰ বাহিৰত ওলাই আহিছো কিবাকে ঘৰৰ বাহিৰত ওলাই দেখো যে একেবাৰে পানী আপোনাৰ বুকু সমান মই কিবাকেহে ভগৱানৰ কিবা বাচি আহিছো এবাৰে বল্ডাৰ চল্ডাৰ আহি মেলি পৰিছে গেটখন আহি হেৰি পৰিছে বহুত বেয়া অৱস্থা কোনো এজন জনপ্ৰতিনিধি আমাৰ মাজলৈ অহা নাই শুনিছিলোঁ অশোক সিংহল ডাঙৰীয়া তেখেতে ৰাস্তাৰ পৰাই গুচি গৈছে আমাৰ ইয়ালৈ অহা নাই আমি তেখেতক দেখা নাই কিন্তু আমাৰ ইয়াতে আহিব লাগিছিলে এবাৰ ওপৰৰ পৰা এই ৰাস্তাই গুচি গ'ল ইয়াতে আহিব লাগিছিলে আমাৰ অৱস্থাখিনি বুজ ল'ব লাগিছিলে স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য নাই কালি আপুনি আছিলে ঘৰত মই নাছিলো মোৰ বাবুটো আৰু মানুহজন আছিলে স্কুলৰ পৰা আহি শুই আছিলে তাৰপিছত সিহঁতে ধুমুহা বুলি ভাবিছিলে হঠাতে এনেকুৱাটো এটা ভাবিব নোৱাৰা দৃশ্য আৰু তো সিহঁতে দেখিছে যেতিয়া বস্তুবিলাক ভাঙিব ধৰিছে মোৰ ল'ৰাই হেনো এওঁক কৈছে তুমি সেইফালে ওলাও কিটচেনৰ ফালে ওলাব আহিছে তো তেনেকেই আৰু সিহঁত দুটাৰ জীৱনটো ৰক্ষা পৰিলে ল'ৰাক পানী উটুৱাই লৈ গৈছিলে এওঁ টানি ধৰিছে আৰু ওচৰৰ দুগৰাকী মৰিলেই অলৰেডি কি ক'ম আৰু নিমিষতে সকলো শেষ ভাবিব নোৱাৰা দৃশ্য মই সেয়া চিনাকি মানুহ এঘৰৰ ঘৰত গৈছিলো ৰাতিটোতো তাত থাকিব লাগিব মাইকী মানুহ যেনেদিন থাকিব নোৱাৰো আমি ডিচি আহিছিলে কথাখিনি তাত শিবিৰত হয় বুজ লৈছে আমাৰ ইয়াত অহা নাই মই ওলাই যাওঁতে লগ পাইছো তেখেতক যেনিবা পাৰ্চনেলি সেয়া সোধা নাই এনেই আৰু এটা দায়িত্ব পালন কৰি থৈ গৈছে আৰু জাইকা আৰু জল বোৰ্ডৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে মহানগৰীত অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এগৰাকী মহিলাই গুৱাহাটীৰ খাৰঘুলিত জাইকাৰ পানী যোগান প্ৰকল্পৰ পাইপ বিস্ফোৰণ ঘটি এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ মহানগৰীতে চাঞ্চল্যৰ সৃষ্টি কৰিছে মৃত মহিলাগৰাকীৰ নাম হৈছে সুমিত্ৰা ৰাভা পানীৰ পাইপ বিস্ফোৰণৰ ফলত কাষৰ দেৱাল খহি মৃত্যুমুখত পৰে সুমিত্ৰা ৰাভা নামৰ মহিলাগৰাকী সুমিত্ৰা ৰাভাৰ মৃত্যুৰ লগতে গুৰুতৰভাৱে আহত হয় আন 9 গৰাকীকৈ লোক আটাইকেইজনক নিশাই জিএমচিএইচত ভৰ্তি কৰোৱা হয় আহত এজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে খাৰঘুলিৰ জয়পুৰত সংঘটিত হয় এই শোকাবহ ঘটনা পানীৰ পাইপ বিস্ফোৰণৰ লগে লগে প্ৰচণ্ড শব্দৰে
পানী ওপৰলৈ নিৰ্গত হয়। প্ৰায় 500 ফুট পৰ্যন্ত ওপৰলৈ পানী নিৰ্গত হৈ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। গেমনৰ বানে উটুৱাই নিয়ে কেইবাখনো বাহন, বহু উচ্চতালৈ উঠে পানীৰ ফোৱাৰা। অভিযোগ অনুসৰি পানী যোগানৰ বাবে স্থাপন কৰা মূল পাইপৰ বিসংগতি ঘটি এই জলপ্ৰলয়ৰ সৃষ্টি হয়। মেৰামতিৰ বাবে সংযোগ কৰা পাইপৰ চিল ভাঙি তীব্ৰ গতিত নিৰ্গত হয় পানী। উল্লেখযোগ্য যে বিগত 3 বছৰ ধৰি সেই পাইপেৰে কম বেছি পৰিমাণে পানী নিৰ্গত হৈ আহিছিল। কিন্তু বৃহস্পতিবাৰে পানী যোগান প্ৰক্ৰিয়াৰ পৰীক্ষণৰ সময়তে ঘটিল এই অঘটন। ক্ষতিগ্ৰস্ত লোকসকলক ৰাখিবলৈ জয়পুৰ প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা হয় অস্থায়ী শিবিৰ। শিবিৰত নিশাটো কটাই ক্ষতিগ্ৰস্ত লোকসকলে আন একাংশই আশ্ৰয় লয় আত্মীয়ৰ ঘৰত। মুঠৰ ওপৰত এই মুহূৰ্তলৈকে অবৰ্ণনীয় পৰিস্থিতি অব্যাহত আছে অঞ্চলটোত। যিবিলাক পাইপৰ কোৱালিটিটো একেবাৰে নিম্ন স্তৰৰ। আপোনালোকে চাওক পাইপবিলাকৰ যিটো থিকনেছ ডাঠ যিমান হ'ব লাগে সিমান নহয়, আৰু সেই পাইপবিলাকৰ যিটো কোৱালিটি সেই কোৱালিটিবিলাকো ভাল নহয়। আৰু যিবিলাক জ্বালাই কৰিছে আপোনালোকে চাওক, সেই জ্বালাই কৰা যিবিলাক কৰিছে জ্বালাইবিলাকো মানে উৎকৃষ্ট মানৰ নহয়। যি ধৰণে জ্বালাই কৰিব লাগিছিল সেই জ্বালাই সেই ধৰণে কৰা নাই। মোৰ নিজৰ চকুৰ সন্মুখতে জ্বালাই কৰি আছে, আৰু জ্বালাই কৰাৰ কাৰণে দক্ষ কাৰিকৰ লাগে এনেকুৱা কামত। পইচা বচোৱাৰ কাৰণে তেওঁলোকে দক্ষ কাৰিকৰ ব্যৱহাৰ কৰা নাই, তেওঁলোকে ব্যৱহাৰ কৰিছে এই সাধাৰণ যে আপোনাৰ গ্ৰিলৰ মিস্ত্ৰী দিছে যে সেই মিস্ত্ৰী আনি পেলাই এইবিলাক জ্বালাই কৰিছে। কিমান দিনৰ আগত কৰিছিলে এইটো জ্বালাই? এইবিলাক কাম চলি আছে। এইটো মাজতে লিকেজ হৈছিল বোলে। আজি এই গোটেই প্ৰজেক্টটোতে আজি প্ৰায় 2 বছৰ কৰি আছে, আৰু কামবিলাকৰ আপোনালোকে মই এটাই কথা কৈছোঁ, অদক্ষ কাৰিকৰ দ্বাৰা এই কামবিলাক কৰা হৈছে। দ্বিতীয়তে পাইপৰ কোৱালিটি একেবাৰে নিম্ন স্তৰৰ। আৰু মই আজি আপোনালোকক কৈ থৈছোঁ, যদি এটা ভূমিকম্প হয় তেতিয়াহ'লে এই পাইপবিলাক ছিন্ন বিচ্ছিন্ন হৈ যাব। লগতে যিটো টেংকি ইয়াত ওপৰত বনাইছে তাৰো সেইটো নিম্ন স্তৰৰ। আৰু পানী এনেকুৱা নহয় এই এনেকুৱা মানে নদীৰ নিচিনা আমাৰ পানী এনেকৈ গৈছে। মানে কিহৰ পাইপ আছিলে এডাল? এই পানী গেমনৰ মানে ডাঙৰ মেইন পাইপডাল। আচ্ছা আচ্ছা। মেইন পাইপডাল আমাৰ ফ্লেটৰ কাষতেতো আমি খিৰিকীৰ পৰা দেখা পাইছোঁ। মানে সাংঘাতিকভাৱে মানে ফাটিছে, আৱাজ কৰিছে। মানে বহুত কিমান লোকৰ ক্ষতি হৈছে বাৰু এতিয়ালৈকে? ইয়াত বহুত মানুহ কমচে কম 10 ঘৰ অৱস্থা বেয়া। পাইপডাল কোনখিনিত আছিলে? সেই ৰাস্তাত, সেই কাষত তাত পানীটো মানে তাত ষ্টক কৰা হয় নেকি? ষ্টক নহয়, ওপৰৰ পৰা খুলি দিছে। তাৰমানে তাত মানে মেইন ইয়াৰ পৰা যে আহে খাৰঘুলিৰ পৰা যিটো পানী আহিছে কালেকশ্যন কৰি ইনটেক, ইয়াত সেই ট্ৰিটমেণ্ট হ'ব তাতে ওপৰত। ট্ৰিটমেণ্টো নহয়, এইটো তাতে মানে ষ্টৰিং হ'ব। তাৰ পৰা আকৌ পানীটো এই আজি টেষ্টিং কৰিছিলে নিশ্চয়। পাইপবিলাক যে বনাই হৈছিলে সেই পাইপবিলাক জইনত কিবা টেষ্টিং কৰিছিলে, ফাটি গ'ল। মানে এনেকুৱা প্ৰেছাৰ ওলাইছে পানীবিলাক, আৰু এই ইমান দূৰ যোৱা মানে ভাবিছোৱা কিমান স্পীডত যাব পাৰে। প্ৰশাসনৰ পৰা কোনো ধৰণৰ যোগাযোগ এতিয়ালৈকে উপায়ুক্ত আহিছিলে, কিবা ক্ষতিপূৰ্ণ কথা কোৱা আছিলে, একো নাই তেনেকুৱা? আমি কৈছিলোঁ তেখেতে কিবা এটা চাম বুলি কৈছে, কিন্তু কি কৰিব কি নকৰিব সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। হস্পিটেলত কিমান মান মানুহ এডমিট হৈ আছে? হস্পিটেলত এতিয়া নাই, হস্পিটেলৰ পৰা গোটেইখিনি আমাৰ ৰিলিজ কৰা। কিমান মান মানুহ টোটেল ইনজিয়ৰ্ড হৈছে? প্ৰায় 12জন মান ইনজিয়ৰ্ড হৈছে। 12জন মান হৈছে। শিবিৰত কিমান আছে এতিয়া? 40 জনৰ ওপৰত আছে। মহিলা পুৰুষ আত্মীয়ৰ ঘৰত আছে। আৰু এইটোতো 4 চকীয়া প্ৰায় 8খন মান হৈছে, আৰু এই স্কুটাৰ আৰু বাইক 12খন মান হৈছে। এটা আনুমানিক নাই, হোৱা নাই, গোটেই হোৱা নাই। কাৰণ স্কুটি বাইক 12খন মান। গাড়ী হৈছে 4 হুইলাৰ প্ৰায় 7-8খন মান হৈছে। এফেক্টেড হৈছে মানে ডেমেজ, কমপ্লিট ডেমেজ হৈছে। আৰু চাওক, যোৱাকালি উপায়ুক্ত আহিছে আৰু বিভাগীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াও আহিছে। যিটো ঘটনা হ'ল, ঘটনাটো নিতান্তই দুৰ্ভাগ্যজনক। মানে সেই একেডাল পাইপেৰে 2.5 বছৰ ধৰি পানী ঠিকমতে গৈ আছে। পানীটো ফ'ৰ্চতে যায়। এইটো চাউথ চেণ্ট্ৰেল গুৱাহাটী জাইকা প্ৰজেক্টৰ এইটো মেইন এডাল ডিষ্ট্ৰিবিউশ্যন পাইপ। গতিকে পাইপ ৱেল্ডিং কৰোঁতে যিফালেদি ওলাই আহে তাতো ৱেল্ডিং আছিল, আৰু সেইবাবেই 2.5 বছৰ চলিছিল। গতিকে এতিয়া যি জল বোৰ্ড আছে, জল বোৰ্ডৰ ছেক্ৰেটাৰীকো আমি ইয়াতে পাইছোঁ। তেখেতেও কৈছে যে এইটো সুন্দৰকৈ চলি আছিল, পানীটো ফ'ৰ্চতে যায়। যিটো ঘটনা হ'ল নিতান্তই দুৰ্ভাগ্যজনক। আৰু পুৱাৰ ভাগত মই বিভাগীয় মন্ত্ৰী মাননীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ সৈতে কথা বতৰা পাতিছোঁ, আৰু তেখেতে কৈছে যে
এইটো এটা অডিট হ'ব, ছেফটি অডিটটো হ'ব খুব সোনকালে, এসপ্তাহ 10 দিনৰ ভিতৰতে ৰিপৰ্ট দিব ছেফটি অডিটৰ, আৰু ইয়াৰ এটা এনকুৱাৰী দিছে। গতিকে এনকুৱাৰীটো হ'লে গোটেই কথাখিনি ওলাই পৰিব। আৰু বাকী যিখিনি ক্ষয় ক্ষতি হ'ল, এতিয়া আমি আমাৰ অতিৰিক্ত উপায়ুক্ত আমাৰ লগতে আছে, হোৱাৰ পৰা ইয়াত মানুহ দুনো তেখেতসকলে লগাইছে। বেদনাদায়ক ঘটনা, এনেকুৱা ঘটনা ভৱিষ্যতে অকল খাৰঘুলি বুলি নহয়, গুৱাহাটী বুলি নহয়, অসমৰ কোনো প্ৰান্ততে এনেকুৱা ঘটনা নঘটক। দ্বিতীয়তে কথাটো হ'ল, যিবিলাক কোম্পানীয়ে কাম কৰিছিল তেওঁলোকে কামটো কোৱালিটি অৰিয়েণ্টেড কৰিব লাগে, আৰু পৰৱৰ্তী সময়ত তেওঁলোকে কিছুমান প্ৰভিজন ৰাখিব লাগে। ক'ত ক'ত তেওঁলোকৰ এনেকুৱা পইণ্ট আছিল, ভাৰ্নাৰেবল পইণ্ট, ডিপাৰ্টমেণ্টক যি কনচাৰ্ণ ডিপাৰ্টমেণ্ট পৰে বা টেকনিকেল পাৰ্চন তেওঁলোকক জনাব লাগে যে অমুকত ঠিকানা আছিল, অমুকত পাইপটো এনেকুৱা, তেওঁলোকে কিবা এটা পইণ্ট থাকে, এইটো কি বুলি কয় বাইদেউ, ভাল থাকে, সেইবিলাক চাব লাগে। তেওঁলোকৰ যিখিনি প্ৰপাৰ্টি নষ্ট হৈছে ইয়াৰ ক্ষয় ক্ষতি পাব। এই যিজন ব্যক্তি ঢুকালে তেওঁৰ এককালীন যিটো সাহাৰ্য সেইটো ঘোষণা কৰাব। পৰৱৰ্তী সময়ত তেওঁ ADC পঠাইছে, তেওঁ নিজে ৰাতি নিশা অহা বুলি কৈছিল, যোৱা নিশা কৈছে গোটেইখিনি আমি এছেছমেণ্ট কৰিব দিছোঁ, আৰু অতি সোনকালে তেওঁলোকক আমি নিশ্চিত। আৰু ঘটনাৰ প্ৰায় 6-7 ঘণ্টা পিছত এই ঘটনাস্থলীত উপস্থিত হয় বিভাগীয় মন্ত্ৰী অশোক সিংঘাল। ঘটনাস্থলীত উপস্থিত হৈ তেওঁ তদন্তৰ কথা ঘোষণা কৰিছে। 3 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিশা খাৰঘুলিত জয়পুৰত পৰিস্থিতিৰ বুজ লয় গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে। মন্ত্ৰীগৰাকীয়ে নিহত সুমিত্ৰা ৰাভাৰ পৰিয়ালকো সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। গেমন ইণ্ডিয়াৰ চৰম দায়িত্বহীনতা আৰু নিম্নমানৰ কামৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে। খাৰঘুলিত উপস্থিত হৈয়ে ঘটনাত তদন্তৰ কথা ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। ক্ষতিগ্ৰস্ত পৰিয়ালক দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা ক্ষতিপূৰণ দিয়াৰো ইতিমধ্যে আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। 2017-18 কামটো হৈছিলে, আৰু 2020 বছৰৰ মানে আৰম্ভণিত ইয়াৰ পৰা পানীটো জাইকা প্ৰকল্পৰ পৰা ট্ৰান্সমিশ্যন এই পাইপেৰে চলি আছিলে, যোৱা 3 বছৰ চলি আছিলে। কিন্তু এটা দুৰ্ঘটনা আজি হ'ল, যিটো হ'ব নালাগিছিল। এজনী আমাৰ বাইদেউৰো তাত মৃত্যু হ'ল। আমি দুখিত। গোটেই ঘটনাৰ ওপৰত, ঘটনাটো কেনেকৈ ঘটিলে তাৰ ওপৰত তদন্ত কৰাৰ আদেশ দিয়া হৈছে। 3 দিনৰ ভিতৰত তদন্ত কৰি দিব লাগিব, আৰু লগতে এই যিটো ছেফটি অডিট যিটো আছে, গোটেই প্ৰকল্পটো যিটো পাইপ গৈ আছে, মেইন পাইপ যিটো গৈ আছে তাৰ ছেফটি অডিট কৰিব লাগিব। য'ত য'ত এই উইণ্ডোজবোৰ আছে, উইণ্ডোজবোৰ ঠিক অৱস্থাত আছে নে নাই, এই ছেফটি অডিটো মানে 2 দিনতে আৰম্ভ কৰি গোটেই কামটো এসপ্তাহ 10 দিনৰ ভিতৰত শেষ কৰা তাত নিৰ্দেশ দিয়ে। এজনকৈ পাইপটো 2017-18 লগোৱা হৈছে। 3 বছৰ এই পাইপেৰে পানী অহা যোৱা কৰি আছিল। এই ঘটনাটো মানে পানী যোগান প্ৰকল্প, ডাঙৰ প্ৰকল্প যেতিয়া হয়, হাইড্ৰ টেষ্টিঙৰ সময়ত এই দুৰ্ঘটনাবোৰ হোৱাৰ কথাবোৰ শুনাত আহে। বাহিৰতো আমি শুনিছোঁ, আৰু আমি জানো যে ৱেল্ডিং কৰি ৰাখিছে, কিন্তু টেষ্টিং যেতিয়া কৰে ৱেল্ডিঙে কাম নকৰে, খুলি যায়। সেইকাৰণে হাইড্ৰ টেষ্টিং কৰোঁতে প্ৰেছাৰটো বহুত কম ৰাখি হাইড্ৰ টেষ্টিং কৰা হয়। কিন্তু একবাৰ হাইড্ৰ টেষ্টিং ছাকচেছফুল হৈ যোৱাৰ পিছত তেনেকুৱা ঘটনাবোৰ আমি শুনাত পোৱা নাছিলোঁ। কিন্তু এই দুৰ্ঘটনাটো ঘটিল, গোটেই তদন্ত হ'ব। অকল তদন্তই নহয়, তদন্ত হ'ল এটা ইনকুৱাৰী। কিন্তু যিমান পাইপ লে কৰা আছে তাৰ ছেফটি অডিট এটা থাকে, যে পাইপটো ক'ৰবাত মানে হৈছে নেকি, বেয়া হৈছে নেকি, চিলিংটো ক'ৰবাত বেয়া হৈছে নেকি, গোটেই বস্তুটো চোৱাৰ কাৰণেও আদেশ। ৰিলিফ কেম্প এটা আৰম্ভ কৰা হৈছে, ডিচিক নিৰ্দেশ দিয়া হৈছে। তেখেত ডিচি নিজে ইয়াৰ জাইকা প্ৰকল্পৰ জল বৰ্ডত তেখেত নিজে PD হৈ আছে, প্ৰজেক্ট ডাইৰেক্টৰ হৈ আছে। তেখেত কামৰূপ মেট্ৰৰ DCও হয়। ইনকুৱাৰী ৰিপৰ্টটো আহি লওক, 3 দিন লাগিব ইনকুৱাৰী ৰিপৰ্ট আহোঁতে। 3 দিনৰ পিছত কি হয় মই আকৌ আপোনালোকক জনাম। মিড ডে 18ত আমি খবৰধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটা চমু বাণী। যোৰহাটৰ মনীষা বেকাৰীত চুৰিকাণ্ড সংঘটিত কৰা 2 চোৰক গ্ৰেপ্তাৰ। গোলাঘাটৰ এখন হোটেলত ভাত খাই থকা অৱস্থাত চোৰ দুটাক কৰায়ত্ব কৰে গোলাঘাট আৰক্ষীয়ে। আটকাধীন 2 চোৰ সঞ্জয় পাটনায়ক আৰু জিতু গগৈয়ে গোলাঘাট আৰু যোৰহাটত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। 2 চোৰে চুৰিকাণ্ড সংঘটিত কৰা বেকাৰীখনত কেক সানি আনন্দ উল্লাস কৰা দৃশ্য বন্দী হৈছিল CC কেমেৰাত। ইতিমধ্যেই যোৰহাট আৰক্ষীয়ে চমজি লৈছে 2 গভাই চোৰক। ক'ত চুৰ কৰিছিল? মই ৰেলপাৰী টুকুৰা লোহা চুৰ কৰিছিলোঁ। সেইটোৱে। ক'ত? এই মিঠাই দোকানত কি চুৰ কৰিছিলি?
মিঠাই দোকানৰ এইটো কথা গম নাপাওঁ। মিঠাই দোকানৰ গম পাওঁ। মিঠাই দোকানত চুকা নাই মই অকল ৰেল পাই এইটো কেলে ধৰিলে আহি আছে কেলে ধৰিলে পুলিচে এই ডোখৰত আহি মেলি দুটা ল'ৰা আহিলে তাৰপিছত আমাক ক'লে না পুলিচে কেলে ধৰিলে প্ৰথম যোৰহাটত কি চুৰ কৰিছে যোৰহাটত মই ৰিক্সাহে চলাই আছিলোঁ। একো চুকা নাই মিঠাই দোকানত নাই কৰা কি নাম মোৰ নাম সঞ্জয় পাটনায়ক। চৰাইদেউৰ সোণাৰীত বনৰীয়া কাঠফুলা খাই অসুস্থ 13 জন। হাপেখাটিৰ কুঁৱৰী পথাৰ আৰু বগাবাগ অঞ্চলত এই ঘটনা। অসুস্থ আটাইকে প্ৰথমে চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি। স্বাস্থ্যৰ অৱনতি ঘটাত আটাইকে ডিব্ৰুগড়লৈ প্ৰেৰণ। কাঠফুলা খোৱাৰ পিছতে শৌচ বমিত আক্ৰান্ত হয় আটাইকেইজন। কেইজন আছে আপোনালোক? 8জন। আপুনি কি কি অসুবিধা পাইছে? বৰ্তমান অসুবিধা বমি হৈ আছে আৰু মূৰটো ঘূৰাই আছে। ৰাতিপুৱা খালোঁ আৰু এই ভাতৰ লগত মানে কাঠফুলা চব্জি বনাইছিলোঁ। ইমান অকণমানে খাইছিলোঁ মই। ক'ৰ পৰা আনিছিলে এইবিলাক এইটো সেই ভতিজাটো আনিছিলে আজি জানো ক'ৰ পৰা আনিছিলে কাঠফুলা এই অকণমানেই খাইছিলোঁ চব্জি। বেছি কামলৈ ওলাই গ'লোঁ। কামলৈ ওলাই যোৱাৰ পিছত তাতে কামৰ জেগাতে মানে বমি হ'ল। CIDৰ জালত জন্মনিৰ মৃত্যুৰ ঘটনাত জড়িত ৰিয়াজুল ইছলাম। ৰিয়াজুলৰ UPI আইডিত উৎকোচৰ ধন দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল এজাহাৰত। ৰিয়াজুলৰ UPI আইডিত 90,000 টকা দিয়াৰ তথ্য দিছিল আমিনা খাতুনে। ৰিয়াজুলৰ ঘৰ লখিমপুৰৰ নাওবৈচাত। জন্মনি ৰাভা আৰু হাছিনা বেগমৰ সৈতে সম্পৰ্ক আছিল ৰিয়াজুলৰ। বৰ্তমান নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰখা হৈছে ৰিয়াজুলক। নকল সোণৰ বেহাৰ সৈতে জড়িত আছিল ৰিয়াজুল। নিজকে জন্মনি ৰাভাৰ গাড়ী চালক বুলি পৰিচয় দিছিল ৰিয়াজুলে। জন্মনিৰ বিৰুদ্ধে লখিমপুৰৰ থানাত গোচৰ তৰিছিল আত্মসমৰ্পণ কৰা আজগৰ আলীৰ মাতৃ আমিনা খাতুনে। আৰু ইফালে নকল সোণৰ লগতে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। নিশা নাৰায়ণপুৰত SP আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান চলাই ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ কৰে। নাৰায়ণপুৰৰ 3 নম্বৰ ৱাৰ্ডৰ এটা ভাড়াঘৰত এই অভিযান। প্ৰায় 2 ঘণ্টাজোৰা অভিযানৰ অন্তত 9টা সন্দেহজনক ব্ৰাউন চুগাৰ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়। 1100টা খালী কণ্টেইনাৰ, নগদ 2 লাখ টকা, 2খন 4চকীয়া বাহন, এখন বাইক আৰু 7টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। নাৰায়ণপুৰৰ বৰখামটি গাঁৱৰ ভৱেশ দলে নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে বৰখামটি গাঁৱত ভাড়াতীয়া হিচাপে থাকি ভৱেশ দলেই চলাই আহিছিল ব্ৰাউন চুগাৰৰ ব্যৱসায়। ইফালে আৰক্ষীয়ে বিচাৰি যাবলগীয়া হোৱা নাই। থানালৈ নিজে নিজে আহিছে অপৰাধজনিত ঘটনাত অভিযুক্ত। লখিমপুৰৰ থানাই থানাই এতিয়া আছামীৰ ভিৰ। আৰক্ষী থানাত অব্যাহত আছে আত্মসমৰ্পণৰ প্ৰক্ৰিয়া। কালি সন্ধিয়া বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে নকল সোণৰ বেহাত অভিযুক্ত 2 সৰবৰাহকাৰীয়ে। আত্মসমৰ্পণ কৰা 2 সৰবৰাহকাৰী নুৰুল আমিন আৰু দাদুল শ্বাহ। নকল সোণৰ নাও মূৰ্তি নিৰ্মাণত জড়িত 2জন লোক। আত্মসমৰ্পণ কৰে আন 5টা অভিযুক্তই। IPS আনন্দ মিশ্ৰ লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে যোগদানৰ পাছতে আৰক্ষী থানালৈ এনেদৰে এতিয়া ফোন বৈছে আছামীৰ। জন্মনিৰ ৰহস্যজনক মৃত্যুৰ ঘটনা পাছতে পোহৰলৈ আহিছিল বঙালমৰাৰ নকল সোণ আৰু জাল নোটৰ সাম্ৰাজ্যৰ লগতে বহু সংখ্যক অপৰাধজনিত ঘটনা। ইতিমধ্যে আৰক্ষীয়ে হাতত নিজে নিজে ধৰা দিছে অৰ্ধশতাধিক অভিযুক্তই। আপোনাৰ অধীনতে বহুদিন ধৰি চলি আছিলে 100জনতকৈ বেছি আপোনাৰ কৰ্মচাৰী আছিলে? নাই তেনেকুৱা মিছা। জোনমণি ৰাভাৰ যিখন এজাহাৰ সেইখনত আপোনাৰ নাম আছে? হয়, সেইটো আজগৰ আলী দিছে, এইটো মই নাজানো। মুস্তাক আহমেদ আপুনি হয় নহয়? হয়। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত কি জানে সেই বিষয়ে কি জানে? নাই সেই বিষয়ে ৰ'ব, কি জানে সেইটো কওক। নাই সেইটো বিষয়ে মই একোৱে নাজানো। আপুনি মাষ্টাৰ মাইণ্ড বুলি সকলোৱে কৈ আছে? নাই, সেইটো মিছা কথা। নাই, এইটো একেবাৰে সঁচা কথা। আপোনাৰ নাম উল্লেখ আছে, উল্লেখ আছে। আপোনাৰ নাম এজাহাৰত উল্লেখ আছে। আজগৰ আলী এইবিলাক আপোনাৰ নাম এজাহাৰত উল্লেখ আছে। এইবিলাক ভুল এজাহাৰ দিছে। এইজনে হ'ল মুস্তাক আহমেদ। চাই লওক যে এইজনে হ'ল জোনমণি ৰাভাৰ যি হত্যাকাণ্ডৰ লগত জড়িত থকা অন্যতম এজন অভিযুক্ত। মুস্তাক আহমেদে চাৰেণ্ডাৰ কৰিছে, নেগুৰ পেলাইছে বুলি ক'ব। এতিয়া অপৰাধ সাম্ৰাজ্যত খলকনিৰ সৃষ্টি কৰিছে নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ অভিযানে।
আৰক্ষী অধীক্ষকগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰি সকীয়াই দিছিল অপৰাধীসকলক হয়তোবা আত্মসমৰ্পণ কৰক নহলে নিজৰ কবৰ নিজে খান্দিবলৈ প্ৰস্তুত থাকক এই হুংকাৰ দিয়াৰ পাছতেই এতিয়া লখিমপুৰত থানাই থানাই আসামীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে নিজেই আগবাঢ়ি আহিছে লকআপত সোমাবলৈ একাংশ কুখ্যাত মাফিয়া লখিমপুৰত বিশেষকৈ বঙালমৰা নাওবৈচা অঞ্চলত দীৰ্ঘদিন ধৰি নকল সোণৰ সাম্ৰাজ্য চলাই অহা জাল নোটৰ সাম্ৰাজ্য চলাই অহা এইসকল কাণ্ডাৰী এটাৰ পিছত আনটো আত্মসমৰ্পণ কৰা পৰিলক্ষিত হৈছে বহুজনক গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ধ শতাধিকে আত্মসমৰ্পণ কৰিছে আত্মসমৰ্পণৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে আজগৰ আলীৰ পৰা কেইবাটাও কুখ্যাত অপৰাধীয়ে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে জন্মনী ৰাভাৰ মৃত্যুৰ লগে লগে এই কলা অধ্যায় ফাদিল হৈছে ইমান দিনে সকলো দেখিও নেদেখাৰ ভাও ধৰি আহিছে লখিমপুৰ আৰক্ষীয়ে কিন্তু জন্মনী ৰাভাৰ মৃত্যুৱে এই সকলো দিশ উন্মোচিত কৰিছে আৰু তাৰ লগে লগে এতিয়া নৱনিযুক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এতিয়া মেজিক আৰম্ভ হৈছে লখিমপুৰত এমাহৰ ভিতৰত লখিমপুৰৰ পৰা নকল সোণ আৰু জাল নোটৰ ঘাটি উৎখাত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আৰু তাৰ সমান্তৰালকৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ব্যাপক অভিযান চলাইছে এই অভিযান কেৱল নকল সোণ জাল নোটৰ বিৰুদ্ধে নহয় ড্ৰাগছৰ বিৰুদ্ধেও সমান্তৰালভাৱে চলাই গৈছে অভিযান কোনো অপৰাধীয়ে লখিমপুৰত হাৰি যাব নোৱাৰিব এই হুংকাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হৈছো সঞ্জীৱ এই মুহূৰ্তত কি তথ্য আছে আপোনাৰ হাতত এই পৰ্যন্ত কিমানজনে আত্মসমৰ্পণ কৰিলে কিমানজনক গ্ৰেপ্তাৰ কৰা হ'ল জয়ন্ত চাওক আমি ইয়াৰ আগৰ বাতৰিটো জনাইছিলো যে বৰ্তমানলৈকে লখিমপুৰত জিপি সিঙৰ যি বিশেষ নিৰ্দেশ সেই দিনটোৰ পৰা কালিলৈকে অৰ্থাৎ এই মুহূৰ্তলৈকে 60জন নকল সোণ আৰু নকল টকা সৰবৰাহকাৰী এই নেক্সাছৰ লগত জড়িত 60জনে ইতিমধ্যে সাৰেণ্ডাৰ কৰিছে আৰু তাৰে 22জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে যিসকলে সাৰেণ্ডাৰ কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি লখিমপুৰ আদালতত হাজিৰ কৰা হৈছে হাজিৰ কৰাৰ পিছতো আজি পুনৰ বঙালমৰালৈ ঘূৰাই অনা হৈছে ৰিমাইণ্ডত ঘূৰাই অনা হৈছে 4জনকৈ লোকক আৰু তেওঁলোকক আমি জানিব পৰা মতে এই মুহূৰ্তত চিআইডিয়ে সোধপোছ কৰি আছে হয়তো জোনমণি ৰাভাৰ যি দুৰ্ঘটনা ৰহস্যজনক দুৰ্ঘটনা সেই দুৰ্ঘটনাৰ লগত কাৰোবাৰ মিল আছে নেকি বা কাৰোবাৰ নাম সাঙুৰ খাই আছে নেকি সেই বিষয়ে অধিক তদন্তৰ কাৰণে চিআইডিয়ে ইতিমধ্যে সোধপোছ কৰি আছে আমি ক'ব বিচাৰিছে যোৱাকালি দিনটোৰ ভিতৰত নাওবৈচা আৰক্ষী চকীত এজন জালালউদ্দিনে সাৰেণ্ডাৰ কৰিছিলে আৰু বঙালমৰা আৰক্ষী চকীত সন্ধিয়াৰ ভাগত সাৰেণ্ডাৰ কৰিছিলে মুস্তাক আহমেদ যাৰ নাম নেকি জোনমণি ৰাভাৰ ওপৰত থকা যিটো গোচৰ লখিমপুৰত সেই গোচৰৰ লগতে মুস্তাক আহমেদৰ নামো আছিল সেই এজাহাৰৰ নাম আছিল সেই মুস্তাক আহমেদে সাৰেণ্ডাৰ কৰিছে জহিৰুল ইছলাম ওৰফে ভাইটি আফজানুৰ ৰহমান মফিদুল ইছলাম নুৰ আমিন মুছফিকুৰ ৰহমান আৰু দিলৱাৰ হুছেইন ইয়াৰে মুছফিকুৰ ৰহমান জয়ন্ত এটা কথা কওঁ যে সেইজনেই হ'ল নকল সোণ আৰু নকল নাও লগতে নকল নাও লগতে মূৰ্তি বনোৱা লোক মুছফিকুৰ ৰহমান আৰু এটা বিশেষ সূত্ৰে জানিব পৰা মতে কালি যেতিয়া নেকি সাৰেণ্ডাৰ কৰিলে মুছফিকুৰ ৰহমানৰ লগ লৈ আৰক্ষীয়ে তদন্ত চলাই বা বিভিন্ন ঘৰত তালাচী চলাই বহু পৰিমাণৰ নকল সোণৰ নাও আৰু মূৰ্তি জব্দ কৰিছে যেটো নেকি এতিয়ালৈকে সংবাদ মাধ্যমত আনুষ্ঠানিকভাৱে লখিমপুৰ আৰক্ষীয়ে জনোৱা নাই কিন্তু আমি গোপন সূত্ৰে জানিব পাৰিছো যথেষ্ট পৰিমাণৰ নকল সোণৰ মূৰ্তি আৰু নকল সোণৰ নাও জব্দ কৰিবলৈ সক্ষম হৈছে মুছফিকুৰ ৰহমান যিজনে নেকি দীৰ্ঘদিন ধৰি নকল সোণৰ নাও আৰু নকল সোণৰ মূৰ্তি প্ৰস্তুত কৰি আছিলে আৰু বিশেষ সূত্ৰে জানিব পৰা মতে মই বৰ্তমান আছো লালুক আৰক্ষী থানাত আৰু খুব কম সময়ৰ ভিতৰতে প্ৰায় 5জনে বালিডিঙা অঞ্চলৰ পৰা দলহাট অঞ্চলৰ পৰা আহি সাৰেণ্ডাৰ কৰিবহি মই বৰ্তমান লালুকতে আছো আৰু সেই কেইজনো এনেদৰে দীৰ্ঘদিন ধৰি তেওঁলোকে নকল সোণৰ নকল টকাৰ ব্যৱসায় চলাই আছিল আনন্দ মিশ্ৰৰ যি ধমকিত আচলতে সকলোৱে ভিজা মেকুৰীৰ দৰে থানালৈ ঢাপলি মেলিছে আৰু জয়ন্ত মই পুনৰ কম লখিমপুৰৰ পৰিৱেশ এতিয়া সুকীয়া আৰক্ষীয়ে অপৰাধীক বিচাৰি এতিয়া ঘৰে ঘৰে গৈ তালাচী চলাব নালাগে আৰু অপৰাধী দৌৰি থানালৈ আহে লকাবলৈ আহে আমাক সোমোৱাই থক আমাক যি শাস্তি দিয়ে দিয়ক তেনেকৈ শাস্তি মূৰ পাতি ল'বৰ কাৰণে আৰু যদি এটা কথা ক'ব লাগিব চাওক আজি যিটো পৰিৱেশ সেই পৰিৱেশত আমি যিমানজনে ইয়াত সাৰেণ্ডাৰ কৰিছে প্ৰায় সংখ্যকৰে আমি মতামত ল'বলৈ যত্ন কৰিছিলো যে কিয় আপোনালোকে সাৰেণ্ডাৰ কৰিবলৈ আহিছে তেতিয়া তেওঁলোকে কৈছিলে যে আমি আগতে নকল সোণৰ নকল টকাৰ বেপাৰ কৰিছিলো গতিকে আমি এতিয়া আত্মসমৰ্পণ কৰিবলৈ আহিছো আচলতে জয়ন্ত চাওক সেই অপৰাধীবিলাকৰ মুখৰ পৰাই ওলাইছে আগতে
তেওঁলোকে কৰি আছিল সেই কথাটো স্পষ্টকৈ কৈছে বহুকেইজনে আমাৰ আগত কৈছে অৰ্থাৎ আগতে কৰিবলৈ তেওঁলোকে সুবিধা পাইছিলে আৰু আমাৰ প্ৰশ্নটো হ'ল আগতে কৰিবলৈ কোনে সুবিধা দিছিলে তেতিয়াও আনন্দ মিশ্ৰৰ দৰে IPS বিষয়া লখিমপুৰত কাৰ্যকাল কৰি গৈছিলে আৰক্ষী অধীক্ষক আছিলে থানাই OC আছিলে বা ইন্সপেক্টৰ আছিলে আচলতে আগতে সেই অপৰাধীবিলাকৰ মুখৰ শব্দটো মই ক'ব বিচাৰিছো আগতে তেওঁলোকে কৰিছিলে আগতে কৰাৰ সুযোগ কেনেকৈ পাইছিলে বা কোনে দিছিলে সেই কথা দুটা সৰ্বত্ৰ চৰ্চা হৈ আছে আৰু জয়ন্ত ডাঙৰ কথা কি চাওক জোনমণি ৰাভাৰ যিটো এতিয়া আগলৈকে মানে কিমান আগলৈকে সেয়া ডাঙৰ কথা সঞ্জীৱ কিমান আগলৈকে কৰিছিলে কিংবা সেইটো ডাঙৰ কথা জোনমণি ৰাভাৰ মৃত্যু পৰ্যন্ত কৰিছিল নে তাৰ বহু আগলৈকে কৰিছিল সেয়া এটা ডাঙৰ প্ৰশ্ন হয় জোনমণি ৰাভাৰ মৃত্যু হয় জয়ন্ত চাওক যে আমি পুৰখী যিকেইজনে চাৰেণ্ডাৰ কৰিছে চৰু চৰিয়ত আতিকুল আতাউৰ ইত্যাদি সেইকেইজনৰ নাম আমি আৰম্ভণিৰ পৰা লৈ আছিলো শেষ মুহূৰ্তলৈকে সেইকেইজনে নকল সোণ আৰু নকল টকাৰ কুব্যৱসায় কৰি আছিলে লখিমপুৰৰ পৰা কৰিছিলে বৰচলা অঞ্চলৰ পৰা কৰিছিলে আৰু কিমানেই নহয় অসমৰ বিভিন্ন প্ৰান্তত নগাঁৱত হওক গুৱাহাটীত হওক গুৱাহাটী খানাপাৰা ISBT তেজপুৰ বিশ্বনাথ চাৰিআলি ইত্যাদি আৰু মাজুলীৰ যিটো উত্তৰ পাৰত য'ত নেকি নাৱৰ যোগাযোগ আছে সেইবোৰ অঞ্চলতো এই চক্ৰটোৱে জাল পেলাইছিল আৰু বহু লোকক ঠগিলে হাজাৰ লোকক ঠগি তেওঁলোকে লক্ষ টকা লুটিলে আৰু সেই টকাৰে তেওঁলোকে এটা বিলাসী জীৱন যাপন কৰিছিলে আৰু এইসকলক এতিয়া সোধপোছ কৰি আছে হয়তো আৰক্ষী জেৰাত বা CID জেৰাত সঁচা কথা ক'বলৈ বাধ্য হ'ব আৰু এটা জয়ন্ত আৰু বহু কেইজনক কিন্তু এই সাৰেণ্ডাৰ কৰা বহু কেইজনক ইয়াৰ পৰা লখিমপুৰৰ পৰা CID লৈ যোৱাৰ সম্ভাৱনা আছে যিহেতু বুঢ়ামুদ্দিন বুলি আমি কালি যাৰ নাম লৈছিলো তাক নিলেই আৰু জোনমণি ৰাভাৰ যিখন এজাহাৰ তাত নাম থকা কেইবাজনেও ইতিমধ্যে সাৰেণ্ডাৰ কৰিছে তাৰে অন্যতম এজন অভিযুক্ত মুস্তাক কিন্তু জয়ন্ত ক'ব লাগিব এটা কথা মনত পেলাই দিব বিচাৰো অসম আৰক্ষীকো যে এতিয়াও কিন্তু জোনমণি ৰাভাৰ লগত নাম সাঙুৰ খাই থকা কালিয়া কিন্তু এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই বা কালিয়া কিন্তু এতিয়া সাৰেণ্ডাৰ কৰা নাই কালিয়া ক'ত আছে কালিয়া ইমানেই সাহস বেছি নেকি যে IPS আনন্দ মিশ্ৰই যিটো ধমকি মাৰিছে সেই ধমকি দিয়াৰ পিছতো কালিয়াই সাৰেণ্ডাৰ কৰা নাই অৰ্থাৎ কালিয়াৰ শিপা ক'লৈকে থাকিব পাৰে সেইটো এতিয়া সকলোৱে অনুমান কৰিছে আৰু অতি শীঘ্ৰে কালিয়া গ্ৰেপ্তাৰ কৰা কিন্তু দাবী এতিয়া উপস্থাপন হৈ আছে বিভিন্ন দল সংগঠনে ইতিমধ্যে ৰাজপথত প্ৰতিবাদ কৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্ত হওক জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰতিবেদন ৰাজহুৱা হওক বা যি অপৰাধী তেওঁ উপযুক্ত শাস্তি পাওক আৰু লগতে লখিমপুৰৰ পৰা নকল সোণ আৰু নকল টকাৰ এই কুব্যৱসায় এই সাম্ৰাজ্যখন একেবাৰে নাইকিয়া হওক জয়ন্ত নিশ্চয় এনেকুৱা এটা বৃহৎ নেক্সাছ আছিল এটা ৰেকেট আছিল সঞ্জীৱ যে তেওঁলোকে নকল সোণৰ বেহা চলাই নকল সোণ বিক্ৰী কৰে বিভিন্ন গ্ৰাহক আহে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় বিভিন্ন ৰাজ্যৰ পৰা গ্ৰাহক আহে কেৱল উত্তৰ পূৰ্বাঞ্চলেই নহয় দিল্লী উত্তৰ প্ৰদেশৰ পৰাও আহে গ্ৰাহক তেওঁলোকৰ ওচৰত নকল সোণ বিক্ৰী কৰে লাখ লাখ টকাত বেলেগতকৈ কম দামত সোণ দিম ইত্যাদি বিভিন্ন প্ৰলোভন দি এই নকল সোণসমূহ বিক্ৰী কৰি আহিছিল আৰু তাতোকৈ ডাঙৰ কথা যে আৰক্ষীৰ লগত মিতিৰালি কৰি আৰক্ষীৰ হতুৱাই আকৌ সেই গ্ৰাহকসকলক ধৰাই দিছিল তেনেকুৱা ধৰণেৰে এই নাটক চলাই আহিছিল আৰক্ষী আৰু অপৰাধী চক্ৰই এতিয়া কথা হ'ল সেই আৰক্ষীসকল অভিযুক্ত আৰক্ষীসকল কেতিয়া আহিব তদন্তৰ আওতালৈ কেৱল এই আত্মসমৰ্পণ কৰিয়ে এতিয়া তদন্ত শেষ হ'ব নে সেইসকল অভিযুক্ত আৰক্ষীও তদন্তৰ আওতালৈ আহিব হয় যদি চাওক সেইটো তদন্তলৈ আওতালৈ অনাটো একেবাৰে উচিত যিহেতু যিসকলে আজিৰ দিনটোত এইকেইদিনত চাৰেণ্ডাৰ কৰিছে 60 জন হ'ল বৰ্তমান 60 জনে যি চাৰেণ্ডাৰ কৰিছে তেওঁলোকে ইতিমধ্যে সাজু হৈ আহিছে এটা সময়ত বিধিগত বা বিভাগীয় নিয়ম নীতি মানি আনন্দ মিশ্ৰৰ অফিচাৰেও লখিমপুৰ এৰি যাব লাগিব তাৰ পিছত তেওঁলোকে কি কৰিব সেই কথা তেওঁলোকে ইতিমধ্যে তেওঁলোকে ঘৰত কাম কাজ কৰি সাজু হৈ আহিছে সাজু হৈ আহি প্ৰাণৰ মমতাত আহি লকাপত বা আনন্দ মিশ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে সঁচা কিন্তু তেওঁলোক সাজু ইয়াৰ পিছত কি কৰিব আমাৰ আশা লখিমপুৰবাসী এটাই আশা কৰিব ইয়াৰ পিছৰ পৰ্যায়ত যিখিনি আৰক্ষী বিষয়া আহিব অন্ততঃ আনন্দ মিশ্ৰৰ দৰে একেবাৰে সক্ৰিয়তাৰে সেইসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰক এটা বাস্তৱ পদক্ষেপ গ্ৰহণ কৰক আৰু যিসকলে লখিমপুৰত চাকৰি কৰি নিজৰ দৰমহা টকাৰে নাতে লোভিয়া আৰক্ষীসকলে যিসকলে নেকি বহু টকা ঘটি ইয়াৰ পৰা এতিয়া আমি নাম ল'ব বিচৰা নাই হয়তো বহুজনে জানে লখিমপুৰত কোনে আহি ইয়াত নকল টকা কুব্যৱসায়ৰ পৰা তেওঁলোকে কমিশ্যন ল'লে সেই কথাটো এতিয়া অসমত আৰু লুকাই থকা নাই অসমত জলজপটকে ওলাই আছে এইসকল আৰক্ষী বিষয়াই অন্ততঃ এবাৰ ভাবক যে তেওঁলোকে কেনেকুৱা পাপ কৰিছিলে বা তেওঁলোকৰ ওপৰত যদি তদন্ত আচলতে কৰা হয় জয়ন্ত ক'ব লাগিব অসমত জেলত জেগাৰ অভাৱ হ'ব যদি সমূল অঞ্চল নকল টকা নকল সোণৰ লগত জড়িত সকলো লোকক যদি গ্ৰেপ্তাৰ কৰিবলৈ হয় অসমৰ সকলো জেলত এটা কথা ডাঠি ক'ব পাৰো জেগাৰ অভাৱ হ'ব হয়তো জেল কৰ্তৃপক্ষই ভাত খুৱাবলৈ তেওঁলোকৰ বাজেট নাটনি হ'ব ঠিক তেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব যিহেতু এই নেক্সাছটোৰ লগত জড়িত ইমানেই মানুহ আছে
তলৰ পৰা যদি একেবাৰে ওপৰ মহললৈকে এই টেক্সাছটো শেষ কৰোঁ বুলি ভাবে চৰকাৰ বা প্ৰশাসন ব্যৱস্থাতে বা অসমৰ গৃহ বিভাগে, তেতিয়াহ'লে কিন্তু সাজু হ'ব লাগিব যে অন্য এক প্ৰত্যাহ্বান আহিব পাৰে। আৰু সকলোৱে কিন্তু এটা কথা দাবী কৰি আছে যে যিয়ে নহওক কিয় আৰু লখিমপুৰত কেতিয়াও চলিবলৈ নহ'ব নকল সোণৰ নকল টকা ব্যৱসায়। আৰু লগতে ড্ৰাগছৰ বিৰুদ্ধে আনন্দ মিশ্ৰই যোৱাকালিৰ পৰা যি এক অভিযান আৰম্ভ কৰিছে, সঁচাই উল্লেখ কৰিবলগীয়া। একেদিনাই 9টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ, 9টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ, 79টা কণ্টেইনাৰ ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ আৰু খালী কণ্টেইনাৰ উদ্ধাৰ কৰিছে 1100টা। তাৰ উপৰি 2খনকৈ বাইক, 2খনকৈ 4চকীয়া বাহন, 1খন বাইক, নগদ 2 লাখ টকা আৰু ভৱেশ দলে ওৰফে ভৰত নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে। আৰু জয়ন্ত, অতি ডাঙৰ কথা, নাৰায়ণপুৰ থানা সন্মুখতে থকা বৰখামটি গাঁৱৰ পৰা। আৰু বৰখামটি গাঁওখনৰ এটা ইতিহাস আছিল যে আজিলৈকে স্বাধীনতাৰ পিছত বৰখামটি গাঁৱৰ পৰা এটাও গোচৰ ৰুজু হোৱা নাছিলে ক'তো। যদি অতি ডাঙৰ কথা চাওক, সেই গাঁওখনক অসমে চিনি পায়, শান্তিপ্ৰিয় তাত মানুহ আছিলে, খামটিসকল আছিলে। সেই গাঁৱৰ পৰা কোনো ধৰণৰ গোচৰ ৰুজু হোৱা নাই কাষতে থকা নাৰায়ণপুৰ আৰক্ষী চকীত, আৰক্ষী থানাত। সেইখন গাঁৱতে বাহৰ পাতি ভৰত নামৰ সেই ধুৰন্ধৰটোৱে ড্ৰাগছৰ কলা ব্যৱসায় চলাইছিলে। বৃহৎ এটা বেপাৰ, সমস্ত লখিমপুৰ জিলাৰ লগতে বিভিন্ন প্ৰান্তত ড্ৰাগছ ছাপ্লাই দিয়ে আৰু অন্ততঃ কালি উচ্ছেদ কৰিছে। আৰু তাৰ পিছ মুহূৰ্ততে গৈ বান্দৰদোৱা ড্ৰাগছৰ মূল ঘাটি হিচাপে পৰিগণিত বান্দৰদোৱাৰ পৰাই আচলতে লখিমপুৰ জিলা বান্দৰদোৱা অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদোৱাৰ পৰাই নিয়ন্ত্ৰিত হৈ থাকে বা বান্দৰদোৱাৰ পৰাই যোগান ধৰি থাকে ড্ৰাগছ আৰু ব্ৰাউন চুগাৰ। বান্দৰদোৱাত গৈ IPS আনন্দ মিশ্ৰই এটা হুমকি দিছে যে সহযোগ কৰক প্ৰশাসনক, অন্যথা ইয়াৰ পিছৰ পৰ্যায়ৰ কাৰণে তেওঁ জগৰীয়া নহয়। তাৰ পিছত এটা দেখা পোৱা যাব, এতিয়া কেইটামান ঘণ্টা পাৰ হৈছেহে, ড্ৰাগছ ব্যৱসায়ীসকলে চাৰেণ্ডাৰ কৰে নকৰে সেইটো লক্ষণীয় হ'ব। কিন্তু একেবাৰে সামৰণি কথাটো হ'ল, জয়ন্ত চাওক, জোনমণি ৰাভাৰ যিটো কাণ্ড ঘটনা, তাৰ লগত কিন্তু লখিমপুৰৰ সেই নকল সোণৰ নকল টকা ব্যৱসায়ী চক্ৰটো জড়িত আছে, বহুতে সন্দেহ কৰে। আৰু এই সন্দেহ শেষ হ'ব যেতিয়া নেকি আচল ৰহস্য উদ্ঘাটন হ'ব। জয়ন্ত, নিশ্চয় সেয়াই এটা ডাঙৰ প্ৰশ্ন, লাখটকীয়া প্ৰশ্ন। সঞ্জীৱ, বিদায় জনাম আপোনাক। আৰু সেই কোটিটকীয়া প্ৰশ্নৰ উত্তৰ CBI হয়তো সঠিক তদন্তৰ অন্তত দিব পাৰিব, সেয়াই এই মুহূৰ্তত সকলোৱে আশা প্ৰকাশ কৰিছে। আৰু অপৰাধীৰ সৈতে আৰক্ষীৰ যি সম্পৰ্ক, আৰক্ষীৰ যি মিতিৰালি, এই মিতিৰালিও যাতে ইয়াৰ লগে লগে অন্ত পৰক। আৰক্ষীৰ সংস্কাৰৰ কথা কোৱা হয়, আৰক্ষীৰ সংস্কাৰ দৰাচলতে হওক এই ঘটনাৰ লগে লগে, সেই কথাই সকলোৱে কামনা কৰিছে। কাৰণ আৰক্ষীয়ে যেতিয়া অপৰাধীৰ সৈতে হাত মিলাব, তেতিয়াহ'লে সেই আৰক্ষী প্ৰশাসনৰ পৰা ন্যায় মানুহে কেনেদৰে লাভ কৰিব বা প্ৰকৃত নিৰাপত্তা মানুহে কেনেদৰে লাভ কৰিব, এয়া এটা ডাঙৰ প্ৰশ্ন। কাৰণ যিসকল আৰক্ষী বিষয়াই মুহূৰ্তত অভিযুক্তৰ তালিকাত নাম সাঙুৰ খাই পাইছে জোনমণি ৰাভাৰ মৃত্যুৰ লগে লগে, সেয়া লাগিলে মৰিগাঁৱৰ আৰক্ষী বিষয়াসকলে হওক, আভাজ্যোতি ৰাভাৰ পৰা আৰম্ভ কৰি মনোজ ৰাজবংশী, ৰূপজ্যোতি কলিতা, আৰু সেইসকলৰ সম্পত্তিৰ তালিকা দেখিলে সকলোৰে চকু কপালত উঠিব। আৰু এনেদৰে দীৰ্ঘদিন ধৰি অপৰাধীৰ সৈতে মিতিৰালি কৰি সম্পত্তিৰ পাহাৰ গঢ়ি আহিছিল একাংশ আৰক্ষী বিষয়াই। আৰু সেইবাবে এতিয়া আৰক্ষীৰ সংস্কাৰ বিচাৰিছে সকলোৱে। আৰু সমান্তৰালকৈ যি তৎপৰতাৰে আনন্দ মিশ্ৰই লখিমপুৰত অভিযান চলাইছে, এই তৎপৰতা আগন্তুক অনাগত দিনলৈ অব্যাহত থাকক, তাৰেই কামনা কৰিছে সকলোৱে। খবৰৰ ধাৰা অব্যাহত ৰাখিম। মিড ডে 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি।